জুবিনে সদায় এটা কথাই মই জুবিন বুলিয়ে মাত্ৰ আগত হেতু কৈ লৈছো হি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এটো শেষ নহয় হে কথাকাৰে মই মনত ৰাখি আজি এই সিনেমা চাব আহিছো সঁচাকে বেয়া লাগিছে কিন্তু নাজানো ভিতৰ পৰা এনেকুৱা লাগিছে হি আমাৰ মাজত থাকিব হেতু সময়ত আৰু একিদিন 40 দিন হল ক'ব গলে জুবিন আমাৰ মাজত নাই এতিয়া কিন্তু তাক বৰকৈ মনত পৰিছে আজি হি সাগে আমাক খুব বেছি ভাল পাইছে আমি সকলোবোৰে জেনেকে আগুৱাই আহিছো আৰু জুবিনে সদায় এটা কথাই কয় যে নতুন প্ৰজন্মৰ লৰছলিবোৰে সদায় ভাল কাম কৰি যাব লাগে মই জুবিনক আজি ইয়াৰ প্ৰায় প্ৰমিস কৰিছো যতে আছে যে মই বিৰিনা আমাক নিজৰ ছোৱালী বুলি মাতিছিল যে আমি সদায় তাৰ আশাবোৰ পুৰা কৰি যাম আৰু সদায় ভাল কামবোৰ কৰিম বুলি আশা কৰিছো উই ৰিয়েলি মিছ ইউ জুবিন আজি তোমাক বহুত মনত পৰিছে জুবিন আৰু যতীন এটা জ্যোতি যিটো জ্যোতিৰ কথা সকলোৱে চিনি পায় জুবিন যতীন মুনিন আজি জুবিন যতীনৰ জ্যোতিটোৰ সন্দৰ্ভত আপোনাৰ পিতৃ যেহেতু কি ক'ব কেনেকৈ পাইছিল অকমান যদি স্মৃতি পাপাইটো কৈ গৈ আছে মুনিন বৰ্তাও নাই জুবিনো নাই এতিয়া পাপা খুব অকলশৰীয়া অনুভৱ কৰিছে মই এটাই হাতজোৰ কৰি অসমবাসী ৰাইজক অনুৰোধ কৰিছো পাপাৰ বহুত প্ৰজেক্ট আছে আগবাঢ়ি আৰু পাপাক আশীৰ্বাদ কৰি যাওক যাতে মানুহজনে আগবাঢ়ে আৰু অকলশৰীয়া অনুভৱ নকৰে কাৰণ মানুহজন খুবেই ভাগি পৰিছে আমি যে দেখিছো এতিয়া যাতে আৰু উৎসাহ দিয়ে যিয়ে প্ৰজেক্ট আহি আছে আমি ইণ্ডাষ্ট্ৰিটোক আগুৱাই নিব লাগিব জুবিনে হেতুৱে বিচাৰিছিল যে ইণ্ডাষ্ট্ৰিটো কেতিয়াও ৰখি নাযাওক হি সদায় কৈছিল যে দৌৰি দৌৰি যাম অসমীয়া সিনেমা চাম কোনো এখন সিনেমা কেতিয়াও স্পষ্ট কৰি কোৱা নাছিলে তো আমি হেতুৱে আশা কৰিম যে অসমবাসী ৰাইজে যিয়ে সিনেমা নহওক কিয় সবে ভালকে চাই যাওক জুবিন যতে আছে মই জানো যে হি এজন ৰজাৰ নিচিনাকে আছে এতিয়া আৰু খুব ভাল পাইছে আপোনালোক জেনেকে আহিছে দৌৰি দৌৰি চাবলৈ আৰু যাতে যি সিনেমা নাহে কিয় এনেকে আপোনালোকে আকোৱালি লওক